আজি ৰাতিপুৱা মই 4টা বজাত দোকান খুলিবলৈ আহিছিলোঁ। দোকান খুলিবলৈ আহি দেখোন যে মোৰ গোটেই চাৰিশৰ পৰা আদি কৰি প্ৰায় 1.5-2 লাখ টকাৰ মাল লাগে চুৰি হৈ গৈছে। ওপৰৰ পৰা 3 ফুটা এডজাষ্টাৰ ভাঙি পিনি কোনোবা চুৰে লৈ গৈছে। এইডোখৰ মৰাণ খটখটি ডিষ্ট্ৰিক্ট চৰাইদেউ থানাত খবৰ দিয়া হৈছে। ইতিমধ্যে পুলিচ আহি পিনি উপস্থিত হৈছে ইয়াত। তেওঁলোকে এনকুৱাৰী কৰিছে। ইয়াত প্ৰায় বহুতখিনি বস্তু আছিল আমাৰ কেমিকেলৰ 20-30টামান আইটেম আছে। কাৰ্টুনতো আছিলে কিছুমান বস্তু, সেইখিনিও লৈ গৈছে খুলি মেলি। মেচিন স্প্ৰে মেচিন দিছে দুটা। স্প্ৰে মেচিনকেইটা বেছি মূল্য নহয়, 3,500,000 টকা হ'ব। চব মিলাই ধৰক 1,80,000, 2 লাখ টকা। আজি ৰাতিপুৱা মই 4টা বজাত দোকান খুলিবলৈ আহিছিলোঁ। দোকান খুলিবলৈ আহি দেখোন যে মোৰ গোটেই চাৰিশৰ পৰা আদি কৰি প্ৰায় 1.5-2 লাখ টকাৰ মাল লাগে চুৰি হৈ গৈছে। ওপৰৰ পৰা 3 ফুটা এডজাষ্টাৰ ভাঙি পিনি কোনোবা চুৰে লৈ গৈছে। এইডোখৰ মৰাণ খটখটি ডিষ্ট্ৰিক্ট চৰাইদেউ থানাত খবৰ দিয়া হৈছে। ইতিমধ্যে পুলিচ আহি পিনি উপস্থিত হৈছে ইয়াত। তেওঁলোকে এনকুৱাৰী কৰিছে। ইয়াত প্ৰায় বহুতখিনি বস্তু আছিল আমাৰ কেমিকেলৰ 20-30টামান আইটেম আছে। কাৰ্টুনতো আছিলে কিছুমান বস্তু, সেইখিনিও লৈ গৈছে খুলি মেলি। মেচিন স্প্ৰে মেচিন দিছে দুটা। স্প্ৰে মেচিনকেইটা বেছি মূল্য নহয়, 3,500,000 টকা হ'ব। চব মিলাই ধৰক 1,80,000, 2 লাখ টকা।